মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ কুৰ্গ পাঠটোৰ পিছৰ অংশখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই তাৰ আগৰ অংশখিনি আলোচনা কৰিছোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। আজি আমি তাৰ পিছৰ পেৰাগ্ৰাফকেইটা আলোচনা কৰিম। মই পেৰাগ্ৰাফটো পঢ়ি দিছোঁ। Kurgi homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. The Kurg regiment is one of the most decorated in the Indian Army and the first chief of the Indian Army, General Cariappa, was a Kurgi. Even now, Kodavas are the only people in India permitted to carry firearms without a license. Kurgi homes have a tradition of hospitality. Kurgi শব্দটোৰে ইয়াতে কুৰ্গত থকা মানুহখিনিক বুজাইছে। কুৰ্গি মানুহবিলাকৰ এটা পৰম্পৰা আছে, সেইটো হৈছে অতিথি আপ্যায়ন কৰা। অৰ্থাৎ কুৰ্গি মানুহবিলাকে অতিথি আপ্যায়ন কৰি ভাল পায়। And they are more than willing. আৰু তেওঁলোক more than willing বুজাইছে, willing মানে আগ্ৰহী, more than willing অৰ্থাৎ অত্যাধিক আগ্ৰহী। To recount বৰ্ণনা কৰিবলৈ numerous tales of valor. Numerous অসংখ্য tales মানে কাহিনী, valor বীৰত্ব। বীৰত্বৰ অসংখ্য কাহিনী বৰ্ণনা কৰিবলৈ তেওঁলোকে ভাল পায়। Related to their sons and fathers. তেওঁলোকৰ ল'ৰাহঁতৰ আৰু দেউতাহঁতৰ লগত জড়িত অসংখ্য বীৰত্বৰ কাহিনীবিলাক তেওঁলোকে বৰ্ণনা কৰিবলৈ ভাল পায়। The Kurg regiment is one of the most decorated in the Indian Army. ভাৰতীয় সেনাবাহিনীৰ ইণ্ডিয়ান আৰ্মিৰ কুৰ্গ ৰেজিমেণ্টটো এটা most decorated regiment. Most decorated শব্দটোৰ অৰ্থ মই তলত দিছোঁ। Having received the maximum number of awards for bravery in a war. যুদ্ধত সাহস দেখুৱাৰ বাবে যথেষ্ট সংখ্যক পুৰস্কাৰ লাভ কৰা। গতিকে আমি পালোঁ ইণ্ডিয়ান আৰ্মিৰ বা ভাৰতীয় সেনাবাহিনীৰ কুৰ্গ ৰেজিমেণ্টটো এটা শক্তিশালী ৰেজিমেণ্ট এণ্ড দ্য ফাৰ্ষ্ট চিফ অৱ দ্য ইণ্ডিয়ান আৰ্মি। আৰু ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মুখ্য সেনাধ্যক্ষজন আছিল কোন? জেনেৰেল কাৰিয়াপ্পা। তেওঁ আছিলে জেনেৰেল কাৰিয়াপ্পা ৱাজ এ কুৰ্গী। তেওঁ এজন কুৰ্গী মানুহ আছিলে। Even now, Kodavas are the only people in India permitted to carry firearms without a license. Even now, অৰ্থাৎ এতিয়াও আনকি এতিয়াও Kodavas বিলাকে হৈছে ভাৰতৰ একমাত্ৰ মানুহ যিবিলাকক পাৰ্মিটেড অৰ্থাৎ অনুমতি দিয়া হৈছে ফায়াৰ আৰ্মছ আগ্নেয়াস্ত্ৰ বা অস্ত্ৰ শস্ত্ৰ কঢ়িয়াবলৈ উইদাউট এ লাইচেন্স, কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ। অৰ্থাৎ এতিয়াও কোডাভুজবিলাকেই ভাৰতত একমাত্ৰ মানুহ, তেওঁলোকক কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ অস্ত্ৰ শস্ত্ৰ কঢ়িয়াবলৈ অনুমতি দিয়া হৈছে। এতিয়া আমি নেক্সট পেৰাগ্ৰাফটো আৰম্ভ কৰিছোঁ। The river Kaveri obtains its water from the hills and forest of Kurg. কুৰ্গৰ কাবেৰী নদীয়ে তাত থকা পাহাৰ আৰু হাবিৰ পৰা ইয়াৰ পানীখিনি সংগ্ৰহ কৰে। Mohasir, a large freshwater fish, abound in these waters. Mohahir নামৰ এটা ডাঙৰ পানীত থকা মাছ, abound মানে প্ৰচুৰ পৰিমাণে ইয়াৰ পানীত পোৱা যায়। Kingfisher dive for their catch. Kingfisher হৈছে মাছৰোকা চৰাই। মাছৰোকা চৰাইয়ে ডাইভ মানে জঁপিয়াই for their catch. For their catch মানে ইয়াতে বুজাইছে মাছৰোকা চৰাইয়ে পানীত মাছ ধৰিবলৈ জঁপিয়াই। While আনহাতে squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and ripple effect in the clear water. While squirrels and langurs আনহাতে কেৰকেটুৱা আৰু লেংগুৰ মানে হৈছে বান্দৰ প্ৰজাতি, যাক আমি সোণালী বান্দৰ বুলি কওঁ। ড্ৰপ পাৰ্চিয়েলি ইটেন ফ্ৰুট দলিয়াই দিয়ে আধা খোৱা ফলবিলাক ফৰ দ্য মিটচিফ অফ এনজয়িং দ্য স্প্লেছ। সিহঁতে মিটচিফ মানে দুষ্টামি কৰিবৰ বাবে এনজয়িং দ্য স্প্লেছ, এনজয় মানে উপভোগ কৰা, স্প্লেছ মানে হৈছে পানীত কিবা এটা বস্তু দলিয়াই দিলে যদি পানীখিনি চিটিকি পৰে সেইখিনি স্প্লেছ বুলি কয়। এণ্ড দ্য ৰিপল এফেক্ট ইন দ্য ক্লিয়াৰ ৱাটাৰ।
ফটফটীয়া পানীত যেতিয়া আমি কিবা এটা বস্তু দলিয়াই দিওঁ তেতিয়া ঘূৰণীয়া হৈ ঢৌ তুলি বহল হৈ যায় সেইটো ৰিপল এফেক্ট বুলি কয় অৰ্থাৎ ইয়াতে কি কৈছে কেৰকেটুৱা আৰু সোণালী বান্দৰবিলাকে সিহঁতৰ আধা খোৱা ফলবিলাক পানীত দলিয়াই দিয়াৰ ফলত যেটো স্প্লেশ আৰু ৰিপল এফেক্ট যেটো ফটফটীয়া পানীত হয় সেইটো উপভোগ কৰিবৰ কাৰণে Elephants enjoy being butted and scrubbed in the river by their mouths. Elephant বিলাকে হাতী বিলাকে কি উপভোগ কৰে সিহঁতৰ মাউথ বিলাকে নি পেলাই পানী যেতিয়া গা ধুৱাই দিয়ে আৰু স্ক্ৰাবড মানে মোহাৰি দিয়া সিহঁতৰ শৰীৰটো যেতিয়া মোহাৰি দিয়ে সেইখিনি সিহঁতে উপভোগ কৰে পিছৰ পেৰাগ্ৰাফটো লৈ আহিছো The most laid-back individuals become converts to the life of high-energy adventure with river rafting, canoeing, rappelling, rock climbing, and mountain biking. Numerous walking trails in this region are a favorite with trekkers. Most laid-back individuals মানে ইয়াতে বুজাইছে অকণমান ৰিলেক্স বৰ বেছি এনাৰ্জেটিক নহয় converts to the life of high-energy adventure. অৰ্থাৎ কুৰ্গলৈ যদি আহে তেওঁলোক ইয়াত থকা যিবিলাক এডভেঞ্চাৰ্ছ দুঃসাহসিক যিবিলাক খেল আছে এইবিলাকৰ প্ৰতি আকৰ্ষিত হয় আৰু সেই খেলবিলাক কি ৰিভাৰ ৰেফটিং কেনয়িং ৰেপেলিং ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং ৰিভাৰ ৰেফটিং মানে অৰ্থাৎ বেলুনৰ নিচিনা ফুলি থকা এখন নাও তোমালোকে দেখিছাই নিশ্চয় য'ত মানুহ সোমাই খৰস্ৰোতা নদীবিলাকত গতি কৰে সেয়া হৈছে ৰেফটিং দেন কেনয়িং হৈছে এখন ঠেক নাও য'ত বৰ বেছি দুজন মানুহ ধৰে তেনেকুৱা মানুহ সোমাই নাওখন গতি কৰে নাওখন দুইফালে জোঙা হয় দেন ৰেপেলিং হৈছে ওখ ঠাই য'ত ৰছী লগাই পেলাই ওপৰলৈ বগোৱা যিটো এটা খেলা হয় দেন ৰক ক্লাইম্বিং হৈছে হিল বগোৱা যিটো ৰছীৰে হিলত বগাই ওপৰলৈ এণ্ড মাউণ্টেইন বাইকিং অৰ্থাৎ পৰ্বতত বাইক চলোৱাটো গতিকে এনেকুৱা ধৰণৰ দুঃসাহসিক খেলবিলাকৰ প্ৰতি ইয়াত থকা মানুহ ফুৰিবলৈ গ'লে তাত আকৰ্ষিত হয় Numerous walking trails in this region are a favorite with trekkers. Trekkers মানে হৈছে খোজ কৰা মানুহ ইয়াত থকা খোজ কৰা মানুহবিলাকৰ কাৰণে তাত যথেষ্ট পৰিমাণে ৱাকিং ট্ৰেইলছ আছে খোজ কৰা ঠাই আছে আৰু সেই খোজ কৰা ঠাইবিলাক ইয়াত থকা মানুহবিলাকৰ কাৰণে যথেষ্ট ফেভৰেট হয় Birds, bees and butterflies are there to give you company. Macaws, Malabar squirrels, langurs, and slender lories keep a watchful eye from the tree canopy. I do, however, prefer to step aside for wild elephants. Birds, bees, butterflies, চৰাই মৌমাখি পখিলা are there to give you company. আমাক সংগ দিবলৈ তাত আছে Macaws এক প্ৰকাৰৰ বান্দৰে হয় অলপ ডাঙৰ প্ৰজাতিৰ Malabar squirrels অলপ ডাঙৰ প্ৰকাৰৰ প্ৰজাতিৰ কেৰকেটুৱা লেংগুৰ্ছ দীঘল নেজৰ বান্দৰ এণ্ড স্লেণ্ডাৰ লৰিছ হৈছে এটা সৰু জন্তু মুখখন অলপ ক'লা হয় কিপ এ ৱাচফুল আই ফ্ৰম দ্য ট্ৰী কেনপি অৰ্থাৎ গছৰ জোপোহাবিলাকৰ পৰা এই জন্তুবিলাকে চোকা নজৰেৰে চাই থাকে আই ডু হাউএভাৰ প্ৰিফাৰ টু ষ্টেপ এছাইড ফৰ ৱাইল্ড এলিফেণ্টছ মই যি কি নহওক বনৰীয়া হাতীৰ পৰা অলপ আঁতৰত থকাটোৱে বিচাৰোঁ এতিয়া আমি শেষৰ পেৰাগ্ৰাফটোলৈ আহিছোঁ The climb to the Brahmagiri hills brings you into a panoramic view of the entire misty landscape of Coorg. ব্ৰহ্মগিৰি পাহাৰলৈ যদি বগোৱা যায় তেনেহ'লে তাৰ পৰা এটা পেনোৰামিক ভিউ বিস্তৃত দৃশ্য যেটো এটা দৃষ্টিনন্দন দৃশ্য এটা দেখিবলৈ পোৱা যাব of the entire misty landscape of Coorg. কুৰ্গৰ সমগ্ৰ কুঁৱলীৰে থকা ভূখণ্ডৰ এটা দৃষ্টিনন্দন দৃশ্য দেখিবলৈ পোৱা যাব A walk across the rope bridge leads to the 64-acre island of Nisargardhama. আৰু এখন ৰছীৰ দলঙেৰে যদি অলপ আগুৱাই যোৱা যায় তেনেহ'লে আমি 64 একৰৰ বিস্তৃত এটা দ্বীপ পোৱা যাব যাক নিসৰ্গধামা যি দ্বীপটোৰ নাম Running into Buddhist monks from India's largest Tibetan settlement at nearby Bailakupi is a bonus. আৰু যদি কিছুদূৰ আগুৱাই যোৱা যায় তেনেহ'লে বুদ্ধিষ্ট মংবিলাকৰ এটুকুৰা ঠাই পোৱা যাব যিখিনি ভাৰতৰ আটাইতকৈ ডাঙৰ তিব্বতীয় মানুহবিলাকৰ বসবাস কৰা ঠাই বুলি কোৱা হয় বাইলাকুপিৰ ওচৰত হেতু এটা বোনাছ হ'ব The monks in red, ochre and yellow robes
are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. যিবিলাক মংস আছে বুদ্ধিষ্ট সন্ন্যাসী আছে তেওঁলোকে যি ৰঙা গেৰুৱা আৰু হালধীয়া ৰঙৰ বস্ত্ৰ পিন্ধে তেওঁলোকৰ মাজত বহুত সাৰপ্ৰাইজেছ আশ্চৰ্য লুকাই আছে যিবিলাক ৱেইট টু বি ডিস্কভাৰ্ড বাই ভিজিটাৰ্ছ তাত ফুৰিবলৈ যোৱা মানুহবিলাকৰ এতিয়াও আৱিষ্কাৰ কৰিবলৈ বাকী আছে সাৰ্চিং ফৰ দ্য হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়া ৰাইট হেয়াৰ ইন কুৰ্গ কুৰ্গত ফুৰিবলৈ অহা মানুহবিলাকৰ এতিয়াও এই বুদ্ধিষ্ট মংবিলাকৰ বিষয়ে কিছুমান আশ্চৰ্যজনক কথা আৱিষ্কাৰ কৰিবলৈ বাকী আছে আৰু এই কুৰ্গ ঠাইখনক ভাৰতৰ হাৰ্ট এণ্ড সোল অৰ্থাৎ হৃদয় আত্মা বুলি কোৱা হয় আমি ইয়াতে পাঠটোৰ আলোচনা সামৰণি মাৰিছোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা